জুবিনৰ মৃত্যু আমাৰ সকলোৰে বাবে এক অপূৰণীয় ক্ষতি। জুবিনৰ অকাল মৃত্যুৰ প্ৰভাৱ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ ওপৰতে পৰিছে। অসমৰ অসমীয়া আজি একেবাৰে উকা হৈ পৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলী শিৱসাগৰেও জুবিনক হেৰুৱাই ক্ৰন্দনৰত, যাৰ বাবে আমি এইবাৰ বৰদিন অতি অনুষ্টুপীয়াকৈ উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বৰদিনৰ উল্লাস জুবিনৰ অবিহনে ম্লান হৈ পৰিছে। এইবাৰ বৰদিনৰ আগৰ দৰে আলোকসজ্জা নাথাকে। মণ্ডলীয়ে বাতিল কৰিছে মণ্ডলীৰ প্ৰীতিভোজ। আমি বাতিল কৰিছোঁ হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ কৰা বৰদিন সন্ধিয়াৰ কাৰ্যসূচী। বৰদিন অনুষ্টুপীয়াকৈ কৰি আমি খ্ৰীষ্টৰ বিশ্বাসী লোকসকলে জুবিনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছোঁ। লগতে আমাৰ দাবী এতিয়াও অটুট আছে। জুবিনৰ মৃত্যুৰ উচিত তদন্ত আৰু বিচাৰ আমাক লাগিবই। জুবিনৰ মৃত্যুৰ সৈতে জড়িত লোকসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবই লাগিব। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।